পৰিস্থিতি অলপ বেয়া হ'লে ঠিক হ'ব। গোটেইখিনি আমি ধৰক আপোনাৰ জিঅ' বেগ প্লাছ আপোনাৰ বেম্বো ক্লিপছ গছত ঠানি বেম্বো গোটেইখিনি মাৰি আছে লগে মানে কুইক একশ্যন হৈছে। মানে জিঅ' বেগৰ প্ৰটেকশ্যনো মানা নাই, আকৌ ভাঙি গৈ আছে। এতিয়া যি চাইছোঁ বেম্বো কিবা কিবি নাই, জিঅ' বেগটো ৰৈছিলে আজি মোটামুটি 2000 হেৰিৰ পৰা ৰৈ আছিল। কাৰেণ্টটো কোনোবা ছাইডৰ পৰা আহি হেৰি হ'ল আৰু এতিয়া কি ব্যৱস্থা লৈ আছে? এতিয়া আৰু জিঅ' বেগো মাৰিব, জিঅ' বেগ মাৰি দিব। মানে ক'ব যে আমাৰ ৱাৰ্ডত যে দুখীয়া মানুহবিলাক যে সেনেকুৱা হৈছে, আমাৰ MLA বাইদেউৰ লগত আহি যোগাযোগ কৰি সোনকালে আহি কিনে আমাৰ দুখীয়া মানুহটো সহায় কৰিব। যিয়ে নহওক মানে এতিয়া যি কালৰূপ ব্ৰহ্মপুত্ৰৰ কালৰূপ সৃষ্টি হৈছে, ইয়াত যি দেখা পাইছোঁ মানে এনেকুৱা পৰিৱেশত যদি থাকে, ইয়াৰ পৰা মানে অলপ বেছি সময় নালাগিব সন্তুলি বজাৰ পাওঁতে। তাতে মানে কছাৰী পাম, পানী খেতি, চৰুৱাৰ খেতি, বৰুৱাৰ খেতি আদি সম্পূৰ্ণ গাঁওবিলাক তাক অন্তৰ্ভুক্ত হৈছে। গতিকে ইয়াত যদি মানে চৰকাৰে প্ৰটেকশ্যন নিদিয়ে, চৰকাৰে ৰক্ষণাবেক্ষণ নিদিয়ে, ইতিমধ্যে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানুহ আহিছে, মানুহখিনি যিখিনি ৰাইজৰ হতুৱাই ৰাইজে বাঁহ চাহ কাটি গছ গছনি কাটি প্ৰডাকশ্যন দিছে। ময়ো বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰিছোঁ, মই MLAক জনাইছোঁ, MLAক জনোৱাৰ পিছত MLAও যোগাযোগ কৰি আছে। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা SDO কৈছে যে ৱাটাৰ ডিপাৰ্টমেণ্টৰ SDO কৈছে যে অহাকালিৰ পৰা মানে পূৰ্ণ গতিত কাম চলিব বুলি কৈছে। আশা ৰাখিছোঁ অসম চৰকাৰৰ ফালৰ পৰা মানে যাতে এই বস্তুটো আমাৰ এই ৰক্ষণাবেক্ষণ যে মানে চৰ অঞ্চল দুখীয়া দৰিদ্ৰ জনসাধাৰণ বহু গাঁও ইয়াৰ আগতে 18খন গাঁও উঠি গৈছে। এই জিঅ' বেগত আমাৰ বহু উপকাৰ হৈছে। আশা কৰোঁ যে পৰৱৰ্তী সময়ত এইখিনি প্ৰডাকশ্যন দি যাতে আমাৰ ৰাইজৰ উপকাৰ কৰে, এইখিনিয়ে ক'বলগীয়া।